ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম 2026ৰ ছায়েন্সত কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিব। আজি আমি আলোচনা কৰিম অল লং কুৱেশ্যনছ, গোটেইখিনি এইটো ওৱান শ্বট ভিডিঅ' হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে আৰু হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেই লিংকটো মই কমেণ্টত দি দিছোঁ। তোমালোকে কমেণ্টত গ'লে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা, তাতে তোমালোকে জইন হ'বা। ইংলিছৰ অলৰেডি মই ভিডিঅ' গোটেইকেইটা আপলোড কৰিছোঁ আৰু ছ'চিয়েল ছায়েন্সৰো হিষ্ট্ৰী পাৰ্ট আপলোড কৰিছোঁ। ছায়েন্সৰ এইটো পাৰ্ট আজি চোৱা, তাৰপিছত ছায়েন্সৰ আৰু দুটা ভিডিঅ' দিম আৰু সেই দুটা ভিডিঅ' যদি তোমালোকে চোৱা তোমালোকৰ 100% ছায়েন্সৰ কাৰণে হৈ যাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, হোৱাটছআপ গ্ৰুপত জইন হ'বা লেটেষ্ট আপডেটবোৰ পাবলৈ। তোমালোকে ইয়াতে চোৱা, ইয়াতে কুৱেশ্যনবোৰ আছে। তোমালোকে এই কুৱেশ্যনবোৰ ইংলিছ আৰু এছামিজ দুটা মিডিয়ামৰ কাৰণেই হ'ব, কোনো চিন্তা কৰিব নালাগে। এই কুৱেশ্যনবোৰ তোমালোকে প্ৰেক্টিছ কৰিবা আৰু বুকৰ পৰা তোমালোকে কি কি কুৱেশ্যন চাব লাগে এই কুৱেশ্যনখিনি মই লৈছোঁ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ পৰা, আৰু বুকৰ পৰা তোমালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যন চাব লাগে সেই বিষয়ে মই ভিডিঅ' এটা বনাই দিম, তোমালোকে সেইখিনি চাবা। আৰু ইয়াতে যিবোৰ কুৱেশ্যনছ আছে এই কুৱেশ্যনছবোৰৰ গোটেইখিনি এনচাৰ লৈ মই আৰু এটা ভিডিঅ' আপলোড কৰিম, তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। আৰু তোমালোকৰ সেইখিনি কিন্তু ডাইৰেক্টলি এছামিজ মিডিয়ামত আছে, ইংলিছ মিডিয়ামত নাই, এইটো তোমাৰ। গতিকে কুৱেশ্যনখিনি তোমালোকে গোটেইখিনি চাই লোৱা, ঠিক আছে? এইটো চাই লোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় এইবোৰ, প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহি যোৱা কুৱেশ্যন হয়। আৰু তোমালোকে যে কৈ থাকা যে কমন নাহে, তোমালোকে ভিডিঅ' নোচোৱাকৈ তোমালোকে কিয় কমেণ্টবোৰ কৰি থাকা, বুজি পাইছানে? তোমালোকে ভিডিঅ' চাবা, তাৰপিছত যদি নাহে তেতিয়াহ'লে তোমালোকে মোক ক'বা। যিসকলৰ ধৈৰ্য নাই সেইসকলেতো তেনেকুৱা হ'বই, আৰু সেইকাৰণে তোমালোকৰ ৰিজাল্ট বেয়া হৈছে, বুজি পাইছানে? এইটো চাই লোৱা তোমালোকে কুৱেশ্যনবোৰ। এই যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটো তোমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যনেই তোমাৰ মেইন এক্সাম যিটো হৈছে তোমালোকৰ HLC এক্সাম, এটা কুৱেশ্যন আহিছে, 2 মাৰ্কৰ কুৱেশ্যন এটা আহিছে, ঠিক আছে? ইয়াতে 3 মাৰ্ক আছিল, তো তাতে তোমাৰ 2 মাৰ্ক আছে। ইয়াতে চিম্পল ৰেজিষ্টাৰ দিছিল আৰু ইয়াতে তোমাৰ ডাবল ৰেজিষ্টাৰ দিছে। কুৱেশ্যনটো ছেমে হয় না, তো তোমালোকে এইবোৰ বস্তু কিয় বুজি নোপোৱা, মই সেইটো বুজি নাপাওঁ। তো তোমাৰ যদি a+b হোল স্কুৱেৰৰ যিটো ফৰ্মুলা সেইটো যদি তোমাৰ x+y হোল স্কুৱেৰৰ যদি ফৰ্মুলা কয়, এই দুটা বস্তু যদি তুমি কোৱা যে নাই দুটা বেলেগ বেলেগ ফৰ্মুলা, তেতিয়াহ'লে হ'ব জানো? নহয়, দুটা সেম ফৰ্মুলা হয়, কেৱল ইয়াতে a+b আছে, ইয়াতে x+y আছে। তো তোমাৰ ইয়াৰে যিটো কনচেপশ্যন হয় আৰু তোমালোকৰ পৰীক্ষাত যিটো আহিছে, মেইন যিটো এক্সাম দিলা তোমালোকে, সেইটো পৰীক্ষাত সেম কনচেপশ্যনৰ কুৱেশ্যন হয়। তো তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা, ঠিক আছে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছে। এই কুৱেশ্যনটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো কুৱেশ্যন, এই কুৱেশ্যনটো কিন্তু ডাইৰেক্টলি এনেকৈ আহিব পাৰে যে সন্তানৰ লিংগ নিৰ্ধাৰণ কেনেকৈ কৰা হয়। তোমালোকৰ বুকত কিন্তু কুৱেশ্যন সেইটো আছে যে সন্তানৰ লিংগ কেনেকৈ নিৰ্ধাৰণ কৰা হয়, আৰু এই কুৱেশ্যনটোত দিছে এগৰাকী মাতৃ তেওঁৰ সন্তানৰ লিংগৰ বাবে যোগ্য নহয়। তো দুয়োটাৰ এনচাৰ ছেম আহিব, এনচাৰ ছেমে হয়, কেৱল কুৱেশ্যনটো তোমাৰ কি হয় বেলেগ বেলেগ হয়, বুজি পাইছানে? এইবোৰ কথা অলপমান বুজি পাব লাগে, যিহেতু তোমালোকৰ লগত ব্ৰেইন আছে, তোমাৰ ব্ৰেইন ইউজ কৰিব লাগে। এখানে চাই লোৱা, চোৱা এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইবোৰ কুৱেশ্যন প্ৰেক্টিছ কৰিবা এইবোৰ, ঠিক আছে? আৰু চাই যে সীমাবদ্ধতা যে এইটো তোমালোকৰ এইবাৰ মেট্ৰিক পৰীক্ষাত কিহৰ সীমাবদ্ধতা আহিছে? নদী বান্ধৰ সীমাবদ্ধতা আহিছে, নদী বান্ধৰ দুটা সীমাবদ্ধতা আহিছে, 2 মাৰ্ক আছে। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এতিয়া বায়ু শক্তি, নিউক্লিয়াৰ শক্তি কি কি সীমাবদ্ধতা আছে বা কি কি অসুবিধা আছে এইবোৰ চাব লাগে। আৰু এই কুৱেশ্যনটো চোৱা, এই যিটো কুৱেশ্যন আছে এইটো তোমাৰ কামৰূপ মেট্ৰ' জিলাত আহি যোৱা কুৱেশ্যন হয়, এইটো প্ৰি বোৰ্ড এক্সামিনেশ্যনত। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 2 মাৰ্কৰ কাৰণে, জৈৱিক বিবৰ্ধক বুলি লিখি বুজা। তাৰপিছত এতিয়া চোৱা, এইটো তোমাৰ এক্টিভিটিৰ কুৱেশ্যন হয়, এইখিনি চোৱা। আৰু তোমালোকৰ বুকত তেনেকৈ 6টা নেকি 7টা আছে, এইটো ইকুৱেশ্যন আছে, এইটো সন্তুলন কৰাৰ ওপৰত কুৱেশ্যন আহিছিল তাৰে পৰা। আৰু চোৱা এইবোৰ কুৱেশ্যন কিন্তু আহিব তোমালোকৰ, ঠিক আছে? এইটো কেমিকেল ৰিয়েকশ্যনছ লিখা। আৰু এই ডায়েগ্ৰামটো কিন্তু ইম্পৰ্টেণ্ট হয়, এইটো ডায়েগ্ৰাম বহুত ইম্পৰ্টেণ্ট হয়, এইটো ডায়েগ্ৰাম, এইটো চাবা। এইখিনি চোৱা, ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা, এইবোৰ প্ৰেক্টিছ কৰা, ডেফিনেটলি তোমালোকে লেটাৰ মাৰ্ক পাই তোমালোকে পাছ কৰিব পাৰিবা। যিসকলে এইচআৰ এডুকেশ্যনেল হাব ফ'ল' কৰিছে সিহঁতে মেক্সিমামে তোমাৰ ছায়েন্সত লেটাৰ পাইছে, ছায়েন্সত মেথছত লেটাৰ মাৰ্ক পাইছে। তোমালোকেও পাবা, ভালদৰে পঢ়িব লাগিব, নপঢ়িলে কেনেকুৱা হ'ব? এইখিনি চোৱা, চাই লোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চাই এইবোৰ।
চাই লোৱা তোমালোকে সোনকালে কুৱেশ্যনবোৰ এইবোৰৰ এনচাৰ লিখি লগে লগে মুখস্থ কৰিবা এইবোৰৰ এনচাৰ এটা সাইড কোশ্চেন দুটা বহুত ইম্পর্টেন্ট কোশ্চেন হয় এই কোশ্চেন দুটা ইজি কোশ্চেন হয় ইম্পর্টেন্ট হয় তাৰপিছত তোমাৰ এই কোশ্চেন দুটা বহুত ইম্পর্টেন্ট হয় এইটো আৰু এইটো এমালগাম কি আৰু তোমাৰ সংকৰ ধাতুৰ ওপৰত কিন্তু কোশ্চেন আহিব ঠিক আছে সংকৰ ধাতুৰ ওপৰত এমসিকিউ আহে লগতে তোমাৰ লং কোশ্চেন আহে এই কোশ্চেনটো মেট্ৰিক পৰীক্ষাত আহি যোৱা কোশ্চেন হয় এইবাৰ আহিছে 2 মাৰ্কৰ কাৰণে ইয়াতো 2 মাৰ্কেই আছে এবাৰ আহিছে কোশ্চেনটো তো তোমালোকে এইবোৰ কোশ্চেন চাব লাগে দেখানছ ইম্পৰ্টেন্ট কোশ্চেন হয় আৰু চাইলে প্ৰেক্টিস কৰিবা এইবোৰ পৰীক্ষাত কিন্তু আহিব কোশ্চেন এইবোৰ ঠিক আছে 6 নম্বৰ চেপ্টাৰৰ এইটো কোশ্চেন 3 মাৰ্কৰ কোশ্চেন হয় আর ইলেকট্রন স্থানান্তরণ পদ্ধতিরে কিন্তু গঠন এটা আহিব 2 মার্কৰ কাৰণে ঠিক আছে এটো চাবা এটো তোমাৰ যেহেতু মেইন পৰীক্ষাত আহে না তো কম্পাৰ্টমেন্টাল এক্সামত আহাটো বহুত পসিবিলিটি আছে এতে যিমানবোৰ কোশ্চেন আছে তোমালোকে প্ৰেক্টিস কৰিবা ঠিক আছে আৰু এর তোমাৰ যদি কিতাপৰ লগত তোমাৰ সম্পৰ্ক আছে তেতিয়াহলে তোমালোকে 90% এনসার জানাই ইয়াতে কোশ্চেনবোৰ এটা স্যার ইম্পর্টেন্ট কোশ্চেন হয় এইবোৰ কোশ্চেন আহে পৰীক্ষাত মেট্ৰিক পৰীক্ষাত ইকুয়েশন তো ডায়াগ্রাম কিন্তু এটা ইম্পর্টেন্ট হয় এটা ডায়াগ্রাম আর সাথে এটা কোশ্চেন এটা কোশ্চেন ইম্পর্টেন্ট কোশ্চেন হয় আর তোমার এই বেনজিনের যেটো গঠন এটা কিন্তু বহুত ইম্পর্টেন্ট আর এটা আছে তোমার সাইক্লোহেক্সেন আর এটা আছে সাইক্লোহেক্সেন এটা ইম্পর্টেন্ট হয় সেনচাপা এতে যিবোৰ কোশ্চেনস আছে গোটেইখিনি তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা ঠিক আছে এইবোৰ তোমাৰ প্ৰি বোৰ্ডৰ কোশ্চেন হয় তাৰ পিছত তোমাৰ বুকৰ পৰা তোমালোকে কি কি চাব লাগে গোটেইখিনি তোমালোকক মই প্ৰমাণ সহকাৰে দেখুৱাই দিম যে তোমালোকে কৈ থাক পৰীক্ষাত নাহে কিতাপৰ লগত সম্পৰ্ক নাই আৰু তোমালোকে হিফালে কেৱল মিসলিডিং হৈ থাকা বেলেগে যি কয় সেইবোৰ লৈ তোমালোকে নাচি থাকা কেনেকুৱা হ'ব এটো চাবা এটা এক্সাম্পলৰ কোশ্চেন হয় বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় এই কোশ্চেনটো এই ভূমি সংলগ্নতাৰ কাম কি বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় এইবোৰ প্ৰেক্টিস কৰিবা ইয়াতে যিবোৰ কোশ্চেন আছে বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কোশ্চেন পাবাই কমন তোমালোকে এই কোশ্চেনটো তোমাৰ কামৰূপ মেট্ৰ' জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহি যোৱা কোশ্চেন হয় 3 মাৰ্কে আছিল তাতেও
তো এইটো চোৱা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো আৰু তোমাৰ ফ্লেমিঙৰ বাওহতীয়া নীতি সোঁহতীয়া নীতি আৰু মধ্য আঙুলিৰ নীতি এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় তাৰ পৰা কিন্তু পৰীক্ষাত কুৱেশ্যন আহিব ঠিক আছে কম্পাৰ্টমেণ্টেল এক্সামত এইখিনি চোৱা বহুত ইম্পৰ্টেণ্ট হয় ডায়েগ্ৰামবোৰ প্ৰেক্টিছ কৰিবা তোমালোকৰ বায়োলজিৰ যিকেইটা ডায়েগ্ৰাম আছে গোটেইকেইটা মই ইয়াতে ইনক্লুড কৰিছোঁ এনে চাই লোৱা এইবোৰ কুৱেশ্যন আহিবই ঠিক আছে সেইটো চোৱা তাৰপিছত আছে এইটো কুৱেশ্যন এই কুৱেশ্যনটো তোমাৰ এক্টিভিটিৰ কুৱেশ্যন হয় একদম সিম্পল কুৱেশ্যন হয় চাই লোৱা বুকৰ পৰা মই যিখিনি দিম তাতে তোমাৰ গোটেইখিনি দি দিম এইটো সৰ্বকণি শ্ৰেণীৰ কাগজ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইখিনি আৰু বুকৰ পৰা যিখিনি দি দিম তোমাৰ MCQৰ লগত গোটেইখিনি দি দিম সেইটো চাই ল'বা সেইটো ওৱান শ্বট ভিডিঅ' হ'ব আপোনালোকে চাই ল'ব হোল বুক মই তাতে ডিছকাশ্যন কৰিম এই কুৱেশ্যনটো মেট্ৰিকত আহি যোৱা কুৱেশ্যন হয় তাৰপিছত এইটো কুৱেশ্যন চোৱা এইটো এই কুৱেশ্যনটো এক্টিভিটিৰ কুৱেশ্যন হয় এইখিনি এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে চ' যিটো তোমাৰ পাচনতন্ত্ৰ আছে পাচনতন্ত্ৰটো তোমাৰ পৰীক্ষাত আহি গৈছে ঠিক আছে মেট্ৰিক পৰীক্ষাত মেট্ৰিক পৰীক্ষাত পাচনতন্ত্ৰ আহি গৈছে তো তোমাৰ যিটো ৰেচন তন্ত্ৰ আছে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইটো তোমাৰ আৰু তোমাৰ যিটো নেফ্ৰন আছে নেফ্ৰনৰ চিত্ৰটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে ঠিক আছে এইবোৰ প্ৰেক্টিছ কৰিবা আৰু তোমাৰ এইটো চোৱা এই ৰামধেনুৰ সৃষ্টি এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সূৰ্যোদয়ৰ তোমাৰ পলম যিটো হয় আৰু তোমাৰ সূৰ্যাস্তৰ সময়ত যিটো আগতে সূৰ্যাস্ত হয় সেইটোৰ যিটো ৰিজন আছে সেইটো তোমাৰ মেট্ৰিক পৰীক্ষাত আহিছে এইবাৰ 2 মাৰ্কৰ কাৰণে তো এইবাৰ তোমাৰ ৰামধেনুৰ যিটো সৃষ্টিৰ যিটো কাৰকবোৰ বা কেনেকৈ ৰামধেনুৰ সৃষ্টি হয় সেইটো ব্যাখ্যা কৰা কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো ঠিক আছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো এনে চাই লোৱা এইবোৰ প্ৰেক্টিছ কৰিবা মই ক'লো না যিটো বুকৰ পৰা যেতিয়া ডিছকাশ্যন কৰিম তেতিয়া তোমালোকক মই দেখুৱাই দিম কিহৰ কাৰণে তোমালোকে ফেইল কৰিছা আৰু মোৰ আগৰ ভিডিঅ'বোৰ যদি চোৱা তেতিয়াহ'লে তাতেও তোমালোকে পাবা তেতিয়া তোমাৰ লাজ লাগিব যে মই কিয় HR এডুকেশ্যনেল হাব মই কিয় ফ'ল' কৰা নাই ঠিক আছে এটা এক্টিভিটিৰ কুৱেশ্যন হয় এক্টিভিটি কিন্তু পৰীক্ষাত আহিব ঠিক আছে চাই লওক আৰু এই তিনিওটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো এটা কুৱেশ্যন তাৰপিছত এইটো কুৱেশ্যন আৰু এইটো কুৱেশ্যন এইটো 2 মাৰ্কৰ কাৰণে কুৱেশ্যন এইটো 2 মাৰ্কৰ কুৱেশ্যন এইবোৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰ পৰা তোমালোকে এটা কুৱেশ্যন পাবাই পৰীক্ষাত চাই লোৱা
এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো উভধৰ্মী অক্সাইড কি হয়, তাৰপিছত সংকৰ ধাতুৰ ওপৰত কিন্তু কুৱেশ্যন আহিব। সংকৰ ধাতুৰ কনচেপ্টটো ক্লিয়াৰ লাগিব, গোটেইখিনি সংকৰ ধাতুৰ কনচেপ্টখন গোটেইখিনি ক্লিয়াৰ কৰিব লাগিব। এইখিনি চোৱা, এইটো এক্টিভিটিৰ কুৱেশ্যন হয় তোমালোকৰ। এই কুৱেশ্যনটো মেট্ৰিকত আহি যোৱা কুৱেশ্যন হয়। এই অক্সিজেনৰ ওপৰত কুৱেশ্যন আহিছে তোমালোকৰ মেট্ৰিক পৰীক্ষাত 2 মাৰ্কৰ এটা কুৱেশ্যন আহিছে। এই কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো কুৱেশ্যন এটা এক্টিভিটিৰ কুৱেশ্যন হয়, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু এইবোৰ তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত কিন্তু এইবোৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত এইখিনি চোৱা, এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইজি কুৱেশ্যন হয় বাট ইম্পৰ্টেণ্ট হয়। আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নপাহৰিবা। আৰু ইয়াতে যিবোৰ কুৱেশ্যন আছে সেই কুৱেশ্যনবোৰ তোমালোকে প্ৰেক্টিছ কৰিবা। ইয়াৰ পৰা তোমালোকৰ 80% কুৱেশ্যন তোমালোকে কমন পাবা। আৰু বুকৰ পৰা যিখিনি চাব লাগে আৰু কিহৰ কাৰণে তোমালোকে ফেইল কৰিবা সেই ভিডিঅ'টো চালে তোমালোকৰ লাজ লাগিব। ঠিক আছে, মই কৈছোঁ। আৰু মোৰ চেনেল ফ'ল' কৰা, মেক্সিমামত তোমাৰ ছায়েন্সত লেটাৰ মাৰ্ক পাইছে, মেথছত লেটাৰ মাৰ্ক পাইছে, বাকী এছামিছত কিছুমান 90ৰ ওপৰত পাৰ্চেণ্ট পাইছে। ঠিক আছে, গতিকে তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। তোমালোকে মই যিখিনি দিওঁ সেইখিনি ভালদৰে প্ৰেক্টিছ কৰিবা, ডেফিনেটলি তোমালোকৰ ৰিজাল্ট ভাল হ'ব। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ।
ধন্যবাদ।